হেল্ল' গাইছ, আজি আপোনালোক দেখুৱাব লৈছোঁ বোকৰাঝাৰত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত বাসুদেৱ যজ্ঞৰ পৰিৱেশ। খুব সুন্দৰকৈ সকলো ৰাইজ ওলাই আহিছে, ভক্তবান ৰাইজসকল। আমিও গ'লোঁ। খুব সুন্দৰ পৰিৱেশ। এয়া সকলোৱে শাৰী পাতি সেৱা ল'বলৈ সকলোৱে আহিছে আৰু কি অনুষ্ঠান হৈছে আপোনালোক দেখুৱাই গৈ আছোঁ। খুব সুন্দৰ পৰিৱেশ। এনেদৰে শাৰী পাতি সেৱা ল'বলৈ সোমাইছে। এয়া সোমাই গ'লোঁ আৰু ইয়াতে চাকি বন্তি জ্বলোৱা ব্যৱস্থা কৰিছে। আমি চাকি জ্বলালোঁ, আহি খুবেই ভাল লাগিলে আৰু এনেদৰে সেৱা ল'লোঁ। সকলোৱে ওলাই আহিছে এনেদৰে বাসুদেৱ থানলৈকে সেৱা ল'বলৈ আৰু ইয়াতে গাখীৰ ঢালাও ব্যৱস্থা কৰিছে। সকলো ৰাইজ এনেদৰে সেৱা লৈছে। খুব সুন্দৰ পৰিৱেশ। বাহিৰৰ এয়া মন্দিৰৰ ইয়াতে গাখীৰ ঢালিছে সকলোৱে। ইয়াৰ পৰা শিৱলিংগত গাখীৰ ঢালিব কমিটিৰ মানুহে আৰু ইয়াতেও সকলোৱে সেৱা লৈছে। আমিও সেৱাটো লৈ ল'লোঁ। খুবেই ভাল লাগিছে আহি। কলাগাঁও বোকৰাঝাৰত এই বাসুদেৱ থান অৱস্থিত। আপোনালোকো আহিব। খুব সুন্দৰ পৰিৱেশ। এয়া সেৱা লৈ আহিলোঁ আৰু ইয়াৰে ভিতৰৰ পৰিৱেশ আপোনালোক দেখুৱাইছোঁ। বাসুদেৱ থানৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশ এয়া। সেৱা লৈছে সকলোৱে ৰাইজ ভিতৰলৈকে আহিছে সেৱা ল'বলৈ আৰু ইয়াতে গাজী প্ৰসাদৰ ব্যৱস্থা কৰিছে সকলোৱে বাবে। এয়া ফুটা লৈ সেৱা লৈ ভিতৰৰ পৰা আহিলোঁ। এয়া সকলোৱে গাজী প্ৰসাদ ল'বলৈ ইয়াতে ভিৰ কৰিছে আৰু ইয়াৰ পৰা গাজী প্ৰসাদ লৈছে আৰু এয়া মহাপ্ৰসাদৰো আয়োজন কৰিছে। মহাপ্ৰসাদো খালোঁ আৰু এতিয়া আপোনালোকে নাগাৰ নাম উপভোগ কৰক। মাৰ কথা শুনি আহে জগতৰ গোসাঁই। আজিৰ এই মিনি ব্লগটি চাই ভাল পালে কৃষ্ণ বাসুদেৱ যজ্ঞলৈ আহি খুবেই ভাল লাগিলে। কৃষ্ণ।